নমস্কাৰ গাইজ, আজি আপোনালোকৰ কাৰণে চেণ্ট্ৰেল চিল্ক বোৰ্ডৰ যিটো বিজ্ঞাপন আছে এই বিজ্ঞাপনটো লৈ আহিছোঁ। বিজ্ঞাপনটো আপোনালোকে নিশ্চয় এইটো দেখিছে 12 মাৰ্চ 2026 তাৰিখে প্ৰকাশ কৰিছিল। ইয়াতে পদখিনি মই আপোনালোকক দেখাই দিব বিচাৰিছোঁ আৰু ইয়াৰ কাৰণে যিটো অনলাইন আবেদন হয়, অনলাইন আবেদনটো আপোনালোকে চাওক 12 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু এইটো 13 এপ্ৰিললৈকে হ'ব। গতিকে আপোনালোকে 13 এপ্ৰিলৰ ভিতৰত আপোনালোকে আবেদনটো কৰি ল'ব পাৰিব। ইয়াতে টোটেল ভেকেঞ্চি আপোনালোকে যদি চাই 65 ভেকেঞ্চি ইয়াতে আছে। এইটো এছিষ্টেণ্টৰ পদ হয়, এইটো চেৰিকালচাৰ এছিষ্টেণ্ট পদ। গতিকে ইয়াতে মুঠ পদ আপোনালোকে 65 দেখিলে। এই পদসমূহ ভাৰতৰ বিভিন্ন ৰাজ্যত আছে। মই কোন কোন ৰাজ্যত কিমান কিমান পদ আছে মই দেখাই দিওঁ আপোনালোকক, আপোনালোকে চাব পাৰিব। ইয়াতে যদি আপোনালোকে চাই প্ৰথমতে দেখিছে আপোনালোকে অন্ধ্ৰপ্ৰদেশত আছে। অন্ধ্ৰপ্ৰদেশত আপোনাৰ এইখিনি পদ আছে, কোন কোন ডিষ্ট্ৰিক্টত আছে এইখিনি উল্লেখ কৰা আছে ইয়াতে। তাৰপিছত আছে কৰ্ণাটকতো আছে 31টা পদ, কৰ্ণাটকত আছে 31টা, এইটো আপোনালোকে নিশ্চয় দেখিছে। কেৰেলাত আছে 5টা, কোন কোন ৰাজ্যত আছে আপোনালোকে এইখিনি চাই ল'ব পাৰিব। আৰু তেনেকৈ তামিলনাডুত আছে আৰু উত্তৰাখণ্ড, ৱেষ্ট বেংগল, এইখিনি ৰাজ্যত আপোনালোকৰ পদসমূহ আছে। আপোনালোকে নিশ্চয় দেখিছে ৱেষ্ট বেংগলত আছে 1টা, উত্তৰাখণ্ডত 3টা, তামিলনাডুত 10টা, কেৰেলাত 5টা, কৰ্ণাটকত 31টা, তেনেধৰণে পদসমূহ আছে। ৰাজ্যসমূহ লগতে ইয়াতে ডিষ্ট্ৰিক্ট কোন কোন ডিষ্ট্ৰিক্টত এই পদসমূহ আছে সকলোবিলাক ডিষ্ট্ৰিক্ট দিয়া আছে। আপোনালোকে চাই আপোনালোকৰ নিজৰ ইণ্টাৰেষ্টেড যিটো ডিষ্ট্ৰিক্ট হয় তাতে আপুনি আবেদন কৰিব পাৰিব। এতিয়া আমি আহোঁ ইয়াৰ কাৰণে বয়সটো আপোনালোক কিমান লাগে এইটো চাওক। বয়সটো ইয়াতে নাম্বাৰ 1 দিয়া হৈছে যে 35 ইয়াৰ্ছ, 35 বছৰ হ'ব লাগিব। আৰু ইয়াতে আপোনালোকৰ চেলাৰীটো দিয়া হৈছে যে 21,000 প্লাছ HRA। গতিকে আপোনালোকে নিশ্চয় বুজি পাইছেই। আৰু ইয়াৰ কাৰণে যিটো মেইন কোৱালিফিকেশ্যনটো যদি আপোনালোকে চাই নাম্বাৰ 1 আপোনালোকে চাওক 3 বা 4 ইয়াৰ ফুল টাইম ডিগ্ৰী ইন চেৰিকালচাৰ যদি আপুনি 3 বছৰ বা 4 বছৰ কোৰ্চ কৰিছে, ডিগ্ৰী লৈ থৈছে, তেতিয়াহ'লে আপুনি আবেদন কৰিব পাৰিব। 2 নম্বৰতে বা 3 ইয়াৰ্ছ ফুল টাইম ডিগ্ৰী উইথ PG ডিপ্ল'মা ইন চেৰিকালচাৰ, যদি এইটো ডিগ্ৰীও আছে আপোনালোকৰ তেতিয়াও আপুনি আবেদন কৰিব পাৰে। 3 নম্বৰত আপোনালোকে আছে 4 ইয়াৰ ফুল টাইম বেচেলৰ ডিগ্ৰী ইন এগ্ৰিকালচাৰ ছায়েন্সত যদি আপুনি BSc কৰি থৈছে তেতিয়াহ'লেও আপুনি আবেদন কৰিব পাৰিব। তাৰপিছত 4 নম্বৰত আপোনালোকক দিয়া হৈছে যে 3 ইয়াৰ্ছ ফুল টাইম ডিগ্ৰী ইন জুলজি অৰ বুটানী, জুলজি বা বুটানীত যদি আপুনি ফুল টাইম ডিগ্ৰী কোৰ্চ কমপ্লিট কৰি থৈছে তেতিয়াও কৰিব পাৰিব। উইথ লগতে আপোনালোকৰ লাগিব PG ডিপ্ল'মা ইন চেৰিকালচাৰ, PG ডিপ্ল'মা আৰু চেৰিকালচাৰ লগত থাকিব লাগিব। তাৰপিছত নেক্সট কোৱালিফিকেশ্যন আহিছে 3 ইয়াৰ্ছ ফুল টাইম বেচেলৰ ডিগ্ৰী ইন জুলজি অৰ বুটানী অৰ বায়'লজি উইথ 1 ইয়াৰ এক্সপিৰিয়েঞ্চ ইন চেৰিকালচাৰ প্ৰজেক্ট ৱৰ্ক। যদি আপুনি চেৰিকালচাৰ প্ৰজেক্ট ৱৰ্কত কাম কৰিছে তেতিয়াও আপুনি বুটানী জুলজিত ডিগ্ৰী ল'লেও আপুনি আবেদন কৰিব পাৰিব। এইখিনি কথা আপোনালোকৰ শিক্ষাগত অৰ্হতাৰ কথা উল্লেখ কৰা আছে, আপোনালোকে জানি ল'ব পাৰিব। আৰু গোটেইখিনি কথা আপোনালোকক কৈয়ে দিলোঁ। ইয়াত কেনেধৰণে আবেদন কৰিব এইখিনি অনলাইনত আপুনি আবেদন কৰিব লাগিব। অনলাইন আবেদনটো অলৰেডি 12 মাৰ্চৰ পৰা আৰম্ভ হৈছে আৰু 13 এপ্ৰিললৈকে হ'ব। গতিকে 13 এপ্ৰিলৰ ভিতৰত আপুনি আবেদন কৰিব লাগিব। ইয়াৰ যিটো অফিচিয়েল ৱেবছাইট আছে, অফিচিয়েল ৱেবছাইটত আপুনি গ'লে এইটো অফিচিয়েল ৱেবছাইটটো আপোনালোকে নিশ্চয় ইয়াতে দেখিছে nssobancsb@nic.in, এইটো হৈছে ইমেইল ID। এই ইমেইল IDৰ সহায় লৈ আপোনালোকে আপোনালোকে কামখিনি কৰিব পাৰিব। ইয়াৰ অফিচিয়েল ৱেবছাইটটো এইটো মই আপোনালোকক দেখাই দিছোঁ, https://cbs-hearing.in, এই ৱেবছাইটত গৈ আপুনি অনলাইন আবেদনটো কৰি ল'ব পাৰিব। এইটো 13 এপ্ৰিললৈকে আবেদন প্ৰক্ৰিয়া শেষ হ'ব। গতিকে 13 এপ্ৰিলৰ ভিতৰত আপুনি আবেদনটো কৰি ল'ব পাৰিব। আজিলৈ ইমানেই। থেংক ইউ।